সংসদৰ মজিয়াত অমিত শ্বাহে ভীমৰাম আম্বেদকাৰৰ প্ৰতি যি মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে আজি কংগ্ৰেছে প্ৰতিবাদী যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। তেজপুৰতো সেই যাত্ৰা আৰম্ভ হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছে। আমি দেখুৱাইছোঁ যে কংগ্ৰেছ কৰ্মীসকলে সেই যাত্ৰা ইতিমধ্যে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ সেই যাত্ৰা আৰম্ভ হৈছে। আৰু ভূপেন বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে আমি পোনে পোনে তেখেতৰ পৰা জানিব বিচাৰিম যে আজিৰ দিনটোত কি ক'ব এই মুহূৰ্তত। আজি আমি গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ বিচাৰি আৰু ৰাজহুৱাকে ক্ষমা প্ৰাৰ্থনা বিচাৰি উপায়ুক্ত কাৰ্যালয়ত আমি ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ দিম। আৰু যেতিয়ালৈকে অমিত শ্বাহ ডাঙৰীয়াই আম্বেদকাৰক অপমান কৰাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা নকৰিব, যেতিয়ালৈকে পদত্যাগ নকৰিব, তেতিয়ালৈকে আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব। ইতিমধ্যে গুৱাহাটীকে ধৰি তেজপুৰতো যথেষ্ট আৰক্ষী মোতায়েন কৰা হৈছে আপোনালোকক বাধা দিবলৈ। ইয়াৰ পূৰ্বে বাধা দিব আমি কোনো বন্দুক লাঠিলৈ অহা নাই। আমাৰ সংবিধান প্ৰণেতা আম্বেদকাৰক অপমান কৰাৰ কাৰণে আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ যি প্ৰতিবাদী কাৰ্যসূচী তাত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সংবিধানক বিশ্বাস কৰা, সংবিধানক ভাল পোৱা প্ৰতিগৰাকী ৰাইজৰ এই আন্দোলনৰ প্ৰতি সঁহাৰি আছে। বিজেপি শাসনলৈ অহাৰ পিছত বাৰে বাৰে সংবিধানক অপমান কৰিছে। আজি CBI, ED, SEBI এইবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠানক বিজেপিয়ে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছোঁ আৰু আমি এখন ডিষ্ট্ৰিক্ট স্মাৰকপত্ৰ দিম। এই স্মাৰকপত্ৰৰ জৰিয়তে আমি ৰাষ্ট্ৰপতি মহোদয়ক জনাব বিচাৰিছোঁ যে অমিত শ্বাহে হয় ৰাজহুৱাকে ক্ষমা খুজিব লাগিব, নহ'লে তেওঁক মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিব লাগিব। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকে যি প্ৰতিবাদ কৰিছে সেয়া আন্দোলন নহয়, কংগ্ৰেছৰ কৰাখিনিহে আন্দোলন। হিমন্ত বিশ্ব শৰ্মাৰ অলপ মতিভ্ৰম হৈছে। তেখেতে পাহৰি গ'ল যে বিজয় চক্ৰৱৰ্তী ডাঙৰীয়ানে মৃতদেহ ঠেলাত লৈ পেলাই জনতা ভৱনৰ আগলৈ গৈছিলে। আলুগুটি পিঁয়াজত 10 পইচা দাম বাঢ়োতে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে আলুগুটি পিঁয়াজৰ মালা পিন্ধি ৰাজপথত খোজকাঢ়িছিলে পাৰ্লিমেণ্ট ভৱনৰ আগত। হিমন্ত বিশ্ব শৰ্মাই বিজেপিত জইন কৰাৰ পিছত 3খন বেৰিকেড ভাঙি পেলাই জনতা ভৱন ঘেৰাও কৰিবলৈ গৈছিলে। তাৰ ভিডিঅ' ইতিমধ্যে মই ৰাজহুৱা কৰিছোঁ। গতিকে এইবিলাক দুইতলীয়া কথা কৈ তেওঁলোকে আওপকীয়াকৈ যে সংবিধান নেমানে, গণতন্ত্ৰৰ প্ৰতি যে তেওঁলোকৰ বিশ্বাস নাই, সেই কথাবিলাকে তেওঁলোকে প্ৰমাণ কৰিছে। আছিল ভূপেন বৰা। আৰু ভূপেন বৰা ইতিমধ্যে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে ভীমৰাম আম্বেদকাৰক যি আচলতে অপমান তাৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাষ্ট্ৰজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে। আৰু তেজপুৰতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা কংগ্ৰেছ নেতৃত্বত ইতিমধ্যে তেজপুৰত যি ৰাজীৱ ভৱন, সেই ৰাজীৱ ভৱনৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে। যথেষ্ট সংখ্যক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে বিশেষভাৱে যাতে কংগ্ৰেছৰ এই যি বৃহৎ প্ৰতিবাদী যাত্ৰাক বাধা দিয়াৰ বাবে গুৱাহাটীৰ লগতে তেজপুৰতো যথেষ্ট সংখ্যক আৰক্ষীৰ লোকক মোতায়েন কৰা হৈছে। আৰু ইতিমধ্যে ভূপেন বৰাই কৈছে যে যেতিয়ালৈকে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই ক্ষেত্ৰত এই গোটেই বিষয়টোৰ ক্ষেত্ৰত ক্ষমা নুখুজিব, ৰাজহুৱাভাৱে ক্ষমা নুখুজিব, তেতিয়ালৈকে কিন্তু কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব। নিশ্চিতভাৱে এটা কথা যে তেজপুৰৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হোৱা যাত্ৰা ইতিমধ্যে শোণিতপুৰ জিলা আয়ুক্তক তেওঁলোকে এখন স্মাৰকপত্ৰ দিব আৰু সেই স্মাৰকপত্ৰ ৰাষ্ট্ৰপতিলৈ তেওঁলোকে আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিব। আৰু দেখা গৈছে যথেষ্ট সংখ্যক কংগ্ৰেছ সমৰ্থকে আজি প্ৰতিবাদী যি সমদল, এই যি আচলতে আম্বেদকাৰৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা জনাই এই প্ৰতিবাদী যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এই প্ৰতিবাদী যাত্ৰা ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হৈছে আৰু গৈ শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত এই প্ৰতিবাদ যি তেওঁলোকে জনাইছে তাত আয়ুক্তৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰদান কৰিব। আৰু আমি শোণিতপুৰ জিলা আয়ুক্তৰ যি কাৰ্যালয়, সেই আয়ুক্তৰ কাৰ্যালয়ত যথেষ্ট সংখ্যক আৰক্ষী যিহেতু মোতায়েন কৰা হৈছে, গতিকে আমি আয়ুক্তৰ কাৰ্যালয়ৰ দিশে যাবলৈ চেষ্টা কৰিম। যিহেতু যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে, তাত যিকোনো পৰিস্থিতি সৃষ্টি হোৱাৰ এক আশংকা কৰা হৈছে। গতিকে এনে পৰিপ্ৰেক্ষিতত ভূপেন বৰাই এটা কথা স্পষ্ট কৰিছে যে কোনো আৰক্ষীয়ে কংগ্ৰেছৰ এই যাত্ৰাক বাধা প্ৰদান কৰিব নোৱাৰে।